কাটিলে অহাৰ টাইমত 4 ঘণ্টা ৰখাই দিলে 14,000 টকা ফাইন ধৰিলে আৰু পিকনিক যাবলৈ নিদিলে। এতিয়া 4 ঘণ্টা ৰখাই দিছে, এতিয়া আকৌ ঘৰত যাব লাগিব। আপোনালোকৰ ফাইন কিহৰ কাৰণে কাটিলে? এই লাইচেন্স ঠিক নাই, অলপ কাগজ পাতি অলপ ডিষ্টাৰ্ব আছে, সেইটো কাৰণে কাটিলে। কেতিয়া আহি থানাত সোমালে গাড়ী সোমালে 11টা বজাত। থানাখনৰ নাম কি? এতিয়া আপুনি কি ক'ব এইটো বিষয়ে? এইটো পিছত কি চবে আহিছে পিকনিক খাবলৈ যাবলৈ চাইছে, যাবলৈ দিব লাগিছিল ফাইন টাইন কাটি, কিন্তু যাবলৈ নিদিলে। কিবা কিবি কৰিব লাগিছিল, কিন্তু চোৱা নাই। এইটো মনত দুখ লাগিলে। গোটেই মানুহটো ভোকত আছে, কোনোবা ভাত চাত খোৱা নাই, ইয়াতো জাগা টাকা নিদিলে ভাত চাত বনাই খাবলৈ দিয়া নাই। তো আমি আহিছিলোঁ, আমি নাজানো এনেকুৱা হৈ যাব বুলি। সেইটো কাৰণে কি ক'ম এতিয়া, SCB লগাই দিছে বুলি কৈছে, সেইটো কাৰণে আমি যাবলৈ পৰা নাই। আৰু ড্ৰাইভাৰক ছাছপেণ্ড কৰিছে 3 মাহৰ কাৰণে, কিয় লৈ আহিছে বুলি। আৰু আমাক যাবলৈ দিয়া নাই, ভাত চাত খাবলৈ একো দিয়া নাই। মানুহবিলাক খুব কষ্ট কৰি আছে। এতিয়া আৰু গোটেই দিনটো ইয়াতেই গ'ল, কোনোবা যাবলৈ দিয়া নাই, খাবলৈ এটা জেগাও দিয়া নাই, কিবা কিবি বহুত ডিষ্টাৰ্ব হৈ আছে। আপোনালোক ক'ৰ পৰা আহিলে? নগাঁও ৰূপপুৰীৰ পৰা আহিছোঁ। ক'ত যাব? এতিয়া পানীমূৰ যাবলৈ চাইছিলোঁ, যাব পৰা নাই। আৰু ফাইন চাইন কাটিছে, 14,000 টকা ফাইন কাটিছে। আৰু ড্ৰাইভাৰক চিল কৰি দিছে যে 3 মাহৰ কাৰণে লাইচেন্স নিদিয়ে, তাক কিবা কৰি দিছে। আছোঁ পানীমূৰ যাম বুলি, তাৰপাছত পুলিচে গাড়ীটো ৰখাইখিনি কৈছে এইটো পাৰ্মিশ্যন নাই বুলি, তোমালোকে পিকনিক যাব নোৱাৰিবা। তাৰপাছত আমি থানাত গাড়ীটো সোমোৱাৰ পাছত মই ভাবিছোঁ আধা ঘণ্টামানত এৰি দিব, ফাইন চাইন কাটি। এৰা নাই, গোটেই দিন ইয়াতে গুচি গ'ল। আমি যিবিলাক আনিছিলোঁ খাব নোৱাৰিলোঁ, বনাবও নোৱাৰিলোঁ। ইয়াত বনাম বুলি ভাবিছিলোঁ, সেইটোও নোৱাৰিলোঁ, তাতো যাব নোৱাৰিলোঁ। এতিয়া ফাইন চাইন কাটি আকৌ ঘৰত ফুৰিব গৈ আছোঁ, আৰু উপায় নাই। গাড়ী আমি তিনিটা আহিছোঁ, তিনিটাই ৰখাইছে। আগত 2টা গৈছে, 2টাও ৰখাই দিছে। তাৰপাছত আমি আৰু জাগাটো চাবলৈ নোৱাৰিলোঁ। এতিয়া আমি আৰু কি কৰিম, ৰিটাৰ্ণ আকৌ ঘৰত গৈ আছোঁ। এটা গাড়ী কাটিছে 15,000, আৰু এটা DD অফিচৰ পৰা এতিয়ালৈকে অহাই নাই, 14,000, আৰু এটা 14,000। 3টা নাই, চব ঠিকেই আছে। নতুন SCP দিছিলে, এইটো আমি চোৱা নাই, সেইটো কাৰণে আমাক ধৰিছে আৰু।